সুদীর্ঘ 25 বছর ধারাবাহিকভাবে ক্ষমতাত থকা একমাত্ৰ ব্যক্তিজন হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনৈতিক ইতিহাস। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে 2025 চনৰ ভিতৰত গুৱাহাটীৰ সকলো সমস্যা সমাধান কৰি দিয়া। গতিকে 2025 চনৰ মাষ্টাৰ প্লেনৰ যিটো সপোন দেখুৱাইছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, সেই সপোনৰ ফলশ্ৰুতি কেতিয়াবা কয় মেঘালয়ৰ পানী, কেতিয়াবা কয় ৱেষ্টেমৰ পানী, কেতিয়াবা কয় গোবৰ পানী, কেতিয়াবা কয় ৰঙা পানী, কেতিয়াবা কব কলা পানী। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই তেখেতৰ নিৰ্বাচনী ভাষণত কৈছিল যে অসমক আমি অনুপ্ৰৱেশকাৰী মুক্ত ৰাজ্য কৰিলো, অসমক আমি ভ্ৰষ্টাচাৰ মুক্ত ৰাজ্য কৰিলো, অবৰ্ণনীয় দুখ কষ্টৰ মাজত ৰাইজে জীৱন নিৰ্বাহ কৰিছিল। অবৰ্ণনীয় যে গুৱাহাটীৰ মাষ্টাৰ প্লেন 2025 9 জুলাই 2009 তাৰিখে আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই সময়ত ৰাজ্য চৰকাৰৰ মুখপাত্ৰ হিচাপে গুৱাহাটীৰ মাষ্টাৰ প্লেন 2025খন ঘোষণা কৰিছিল। চৰকাৰে এডপ্ট কৰিছিল, গেজেট নটিফিকেশ্যন হৈছিল। আৰু সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে 2025 চনৰ ভিতৰত গুৱাহাটীৰ সকলো সমস্যা সমাধান কৰি দিয়া হ'ব। তাৰ ফলশ্ৰুতিত আমি 2025 চনত কি দেখিলো? মেট্ৰ' ৰেল, বুলেট ট্ৰেইন চলিব লগা গুৱাহাটীৰ বাটপথত প্ৰতিটো পথত নাও চলিল। বিজেপি দলৰ আশীক ধন্য এমুঠি মানুহ আৰু মন্ত্ৰী বিধায়ক এমুঠিমান মন্ত্ৰী বিধায়কে বিলাসী বাহন কিনি থকাৰ বিপৰীতে গুৱাহাটীৰ মানুহে ব্যক্তিগতভাৱে নাও কিনিবলৈ আৰম্ভ কৰিছে। গুৱাহাটীৰ মেইন হলত মানুহ পৰিছে। কালি পৰহি কেইবাটা ঘটনা ঘটিছে, মেইন হলত মানুহ পৰিছে, দৈৱক্ৰমে ৰক্ষা পৰিছে, কোনোবা উদ্ধাৰ কৰিছে। গতিকে 2025 চনৰ মাষ্টাৰ প্লেনৰ যিটো সপোন দেখুৱাইছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, সেই সপোনৰ ফলশ্ৰুতি চলিব লাগিছিল বুলেট ট্ৰেইন, চলিব লাগিছিল মেট্ৰ' ৰেল, চলিছে নাও। তেওঁলোকৰ মানুহে কিনি আছে বিলাসী বাহন, গুৱাহাটীৰ মানুহে সাধাৰণ মানুহে কিনিব লগা হৈছে নাও। মেইন হলত আজিও মানুহ পৰি আছে। অবৰ্ণনীয় দুৰ্যোগৰ মাজত মানুহে জীৱন কটাইছে। আৰু তাৰ পিছত চৰকাৰখনৰ বিভিন্ন মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে কিছু তুলুঙা কথা কৈ গোটেই বিষয়বস্তু আৰু সমস্যাটোৰ গভীৰতাৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰাবলৈ ষড়যন্ত্ৰ কৰে। কেতিয়াবা কয় মেঘালয়ৰ পানী, কেতিয়াবা কয় ৱেষ্টেমৰ পানী, কেতিয়াবা কয় গোবৰ পানী, কেতিয়াবা কয় ৰঙা পানী, কেতিয়াবা কব কলা পানী। এজন ৰেছপনচিবল মিনিষ্টাৰ বিলাকৰ এইবোৰৰ বক্তব্য। কিন্তু আমি সভ্যতা বুলিলে কি বুজো? যে সকলো প্ৰত্যাহ্বানৰ মুখামুখি হবৰ বাবে নিজকে সাজু কৰিব পৰাটো সভ্যতা। যিকোনো প্ৰত্যাহ্বান আহিব পাৰে, মেঘালয়ৰ পানী আহিব পাৰে, নাগালেণ্ডৰ পানী আহিব পাৰে, এইটো গুৰুত্বপূৰ্ণ কথা নহয়। কথাটো হ'ল যে প্ৰতিটো প্ৰত্যাহ্বান মুখামুখি হৈ তাৰ পৰা জনসাধাৰণক উদ্ধাৰ কৰাটোহে চৰকাৰ এখনৰ দক্ষতা বুলি কোৱা যায়। সেই দক্ষতা চৰকাৰখনৰ অভাৱ। মেঘালয়ৰ পানীয়ে আমাক কষ্ট দিছে গুৱাহাটীত, কিন্তু বিজেপিৰ আশীক ধন্য ব্যৱস্থাৰে বনোৱা বৃহৎ নদীবান্ধসমূহে যে আমাৰ বিভিন্ন গাঁওবোৰ নিমিষতে উটুৱাই লৈ গৈছে, আৰু সেই বৃহৎ নদীবান্ধৰ পোষকতা কৰি আছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। সেই ফলশ্ৰুতিৰ কথা কিয় নকয়? আমি কৈছো অদক্ষ চৰকাৰ এখনৰ দেশ শাসন কৰি আছে। যিকোনো প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰা দক্ষতা এইখন চৰকাৰৰ নাই। সুদীৰ্ঘ 25 বছৰ ধাৰাবাহিকভাৱে ক্ষমতাত থকা একমাত্ৰ ব্যক্তিজন হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনৈতিক ইতিহাস। আৰু এই 25 বছৰ সম্পূৰ্ণ কৰি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 25 বছৰ কৰ্মৰ ফলশ্ৰুতি এইটো। গুৱাহাটী মহানগৰৰ মূল ঘাইপথত মৃতদেহ কলৰ ভূৰত কঢ়িয়াবলগীয়া হ'ল। মেইন হলত আজিও মানুহ পৰি আছে। এইটো হ'ল দক্ষতাৰ চানেকি। এই কথাখিনি অসমৰ জনসাধাৰণে বুজি পোৱা ভাল যে এইজন মুখ্যমন্ত্ৰী বা এইখন চৰকাৰ কিমান দক্ষ, কিমান যোগ্য। নিজৰ ব্যক্তিগত লাভালাভৰ বাবে কাম কৰাৰ ক্ষেত্ৰত তেওঁলোক দক্ষ, কোনো সন্দেহ নাই। কিন্তু জনসাধাৰণক উপকৃত কৰিব পৰা, জনসাধাৰণক সেৱা কৰিব পৰা যোগ্যতাৰ তেওঁলোক যোগ্য নহয়। এই কথাটো তেওঁলোকৰ কাম কাজত প্ৰতিষ্ঠা লাভ কৰিছে।
এটা খুব স্বাভাৱিক প্ৰশ্ন মই ভাবো এইটো সাংবাদিক বন্ধুসকলে কৰা উচিত এই প্ৰশ্নটো আপোনালোক মুখ্যমন্ত্ৰীকো কৰা উচিত যে 25 বছৰ ধাৰাবাহিকভাৱে ক্ষমতাত থকাৰ পাছত ৰাজ্যখনত যদি কিবা ব্যৰ্থতা আছে ৰাজ্যখনত যদি কিবা বিফলতা আছে তাৰ বাবে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী অন্তত হিমন্ত বিশ্ব শৰ্মাই কাৰোবাৰ গালৈ দুখটো ঢেলি দিব নোৱাৰিব কাৰণ 25 বছৰ সৰ্বক্ষমতাৰ অধিকাৰী শাসনত বহি থকা ব্যক্তিজনে সকলো ব্যৰ্থতা সকলো বিফলতাৰ দায়িত্ব মূৰ পাতি ল'বই লাগিব মই আপোনালোকক এটা ফ্লেশবেক কৰি দিওঁ অমিত শ্বাহ ডাঙৰীয়া ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই নিৰ্বাচনৰ সময়ত অসমত বানপানী সম্পৰ্কত কি কৈছিল এবাৰ মই মনত পেলাই দিছোঁ सैटेलाइट से पूरा सर्वे कर बाढ़ के पानी को बड़े बड़े सरोवर और तालाब में ट्रांसफर कर यहाँ सिंचाई की व्यवस्था कर यहाँ पर्यटन लाकर आसाम को बाढ़ मुक्त बनाने का एक प्रोग्राम खड़ा किया है एक प्रोग्राम और मैं आज आपको वादा करके जाता हूँ फिर से एक बार भाजपा की सरकार बनाइए 5 साल के अंदर हम आसाम को पूर्ण रूप से बाढ़ मुक्त बनाने का काम भारतीय जनता पार्टी करेगी कि हमने आसाम को आतंकवाद मुक्त बना आंदोलन मुक्त बना भ्रष्टाचार मुक्त बना घुसपैठिया मुक्त बना मगर अगले 5 साल में हम आसाम को बाढ़ मुक्त बनाने का काम भी ये भारतीय जनता पार्टी এইটো হল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমৰ ৰাইজক নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি এতিয়া সাংবাদিক বন্ধুসকল গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই তেখেতৰ নিৰ্বাচনী ভাষণত কৈছিল যে অসমক আমি অনুপ্ৰৱেশকাৰী মুক্ত ৰাজ্য কৰিলো অসমক আমি ভ্ৰষ্টাচাৰ মুক্ত ৰাজ্য কৰিলো আৰু বহুত কিবা কিবি কৰিলে আৰু এতিয়া তেওঁ বানমুক্ত অসম কৰিব আচলতে প্ৰকৃতাৰ্থত অসমখন ভ্ৰষ্টাচাৰ মুক্ত হোৱা নাই অনুপ্ৰৱেশকাৰী মুক্ত হোৱা নাই সীমান্ত খোলা আছে সদায় বিদেশী আহি আছে আৰু ভ্ৰষ্টাচাৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিজেপি চৰকাৰৰ শাসনকালত গতিকে সেই বিষয়টোলৈ নাযাওঁ আমি এতিয়া বানপানী যাম স্বাধীনতা ইমান বছৰৰ পিছত সুদীৰ্ঘকালৰ পাছত য'ত সমগ্ৰ বিশ্বই বিজ্ঞান প্ৰযুক্তিৰে প্ৰগতিৰ শিখৰলৈ গৈ আছে যি সময়ত অসমত বা গুৱাহাটীত মেট্ৰ' ৰেল বা বুলেট ট্ৰেইন চলিব লাগিছিল আৰু বুলেট ট্ৰেইন চলাচলৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিও আছিল বুলেট ট্ৰেইন আৰু মেট্ৰ' ৰেলৰ পৰিৱৰ্তে গুৱাহাটীৰ প্ৰতিটো পথত নাও চলি এইটোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপিৰ সফলতা অসমৰ বা গুৱাহাটীবাসী ৰাইজৰ এই সীমাহীন দুৰ্যোগৰ কাৰণসমূহ বিশ্লেষণ কৰাৰ দায়িত্ব চৰকাৰৰ আমি আমাৰ দলৰ তৰফৰ পৰা এই সমস্যাৰ স্থায়ী সমাধানৰ কাৰণ আৰু এই সমস্যাৰ উদ্ভাৱনৰ কাৰণ পৰীক্ষা নিৰীক্ষা কৰিবৰ বাবে আমাৰ দলৰ ফালৰ পৰা বিভিন্ন প্ৰচেষ্টা চলাই আছো অতি কম দিনৰ ভিতৰত এই সম্পৰ্কত আমি আমাৰ চিন্তাধাৰা ব্যক্ত কৰিম যে কি কাৰণে সমস্যাটো উদ্ভৱ হৈছে আৰু কি ধৰণে সমস্যাৰ সমাধান কৰিব পৰা যায় আৰু সেই গোটেই প্ৰক্ৰিয়াটোত আমাৰ দলৰ তৰফৰ পৰা পূৰ্ণ সহযোগিতা আমি আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ অংগীকাৰবদ্ধ এই কথাটো ঘোষণা কৰিলো কিন্তু তাৰ প্ৰাক্ষণত অসম চৰকাৰৰ প্ৰতি আমাৰ কেইটামান নিশ্চিত প্ৰশ্ন নিশ্চয় থাকিব এই প্ৰশ্নসমূহৰ উত্তৰ আমি বিচাৰিছো আমি আশা ৰাখিছো যে এই সম্পৰ্কত চৰকাৰে এখন শ্বেতপত্ৰ প্ৰকাশ কৰক যে গুৱাহাটীৰ মাষ্টাৰ প্লেন 2025 9 জুলাই 2009 তাৰিখে আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই সময়ত ৰাজ্য চৰকাৰৰ মুখপাত্ৰ হিচাপে গুৱাহাটীৰ মাষ্টাৰ প্লেন 2025খন ঘোষণা কৰিছিল চৰকাৰে এডপ্ট কৰিছিল গেজেট নটিফিকেশ্যন হৈছিল আৰু সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে 2025 চনৰ ভিতৰত গুৱাহাটীৰ সকলো সমস্যা সমাধান কৰি দিয়া হ'ব
তাৰ ফলশ্ৰুতিত আমি 2025 চনত কি কি দেখিলো? মেট্ৰ' ৰেল, বুলেট ট্ৰেইন চলিব লগা গুৱাহাটীৰ বাটপথত প্ৰতিটো পথত নাও চলিল। বিজেপি দলৰ আশীক ধন্য এমুঠি মানুহ আৰু মন্ত্ৰী বিধায়ক এমুঠিমান মন্ত্ৰী বিধায়কে বিলাসী বাহন কিনি থকাৰ বিপৰীতে গুৱাহাটীৰ মানুহে ব্যক্তিগতভাৱে নাও কিনিবলৈ আৰম্ভ কৰিছে। গুৱাহাটীৰ মেইন হলত মানুহ পৰিছে। কালি পৰহি কেইবাটাও ঘটনা ঘটিছে, মেইন হলত মানুহ পৰিছে, দৈৱক্ৰমে ৰক্ষা পৰিছে, কোনোবা উদ্ধাৰ কৰিছে। গতিকে 2025 চনৰ মাষ্টাৰ প্লেনৰ যিটো সপোন দেখুৱাইছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, সেই সপোনৰ ফলশ্ৰুতি এইটো। চলিব লাগিছিল বুলেট ট্ৰেইন, চলিব লাগিছিল মেট্ৰ' ৰেল, চলিছে নাও। তেওঁলোকৰ মানুহে কিনি আছে বিলাসী বাহন, গুৱাহাটীৰ মানুহে সাধাৰণ মানুহে কিনিব লগা হৈছে নাও। মেইন হলত আজিও মানুহ পৰি আছে।